হয়, নমস্কাৰ। মানে গোপালতা সাহিত্য সাংস্কৃতিক গোষ্ঠী সদায় এক ব্যতিক্ৰমধৰ্মী কৰ্ম কৰি আহিছে, আপোনালোকৰ এইটো জ্ঞাত। আৰু আজি 2012 চনৰ পৰা গোপালতা সাহিত্য সাংস্কৃতিক গোষ্ঠীয়ে সাহিত্য আৰু সাংস্কৃতিক জগতত কাম কৰি আছিলে, কিন্তু এইবাৰ এটা ভিন্ন ধৰণৰ অনুষ্ঠান লৈ আমি আহিছোঁ, 4G মেমৰি মন্ত্ৰ বুলি, যিখিনি আমি স্মৃতি বিভ্ৰাট হওঁ, ষ্টুডেণ্টখিনিৰ হওক বা যিবিলাকে APSC UPSC বিলাকৰ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যিবিলাক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যায়, তেওঁলোকে সময়ত তৎক্ষণাত বস্তুটো পাহৰি যোৱা এটা প্ৰব্লেম থাকে। আগৰ পৰাও আছিল, এতিয়াও আছে, কিন্তু এতিয়া মেমো ছায়েন্স বুলি নতুনকৈ যিটো উদ্ভাৱন কৰিছে, আৰু মেমো ছায়েন্সৰ উদ্ভাৱক গুৰু নৱকুমাৰ পাটগুৰিৰ সহযোগিতাত আমি এই কাৰ্যসূচীখিনি লৈছোঁ, 4G মেমৰি মন্ত্ৰ বুলি। আৰু আমি ভাবোঁ গোটেই ল'ৰা ছোৱালীখিনিৰ উপকাৰত আহক, বা যিসকলে এই ব্যৱস্থাটোত আছে, লিখা পঢ়া বা অন্য মানে স্মৃতিত প্ৰব্লেম পোৱা, তেওঁলোকৰ যাতে উপকাৰ হয়, সেই উদ্দেশ্য আগত ৰাখিয়ে 4G মেমৰি মন্ত্ৰৰ কৰ্মশালাখিনি ৰাখিছোঁ। এইটো বিনামূলীয়া কৰি ৰাখিছোঁ। আজিতো বহুত মানুহৰ সঁহাৰি, বৰপেটা ৰোড, বৰপেটাৰ পৰাও ফোন আহিছে, আৰু তেওঁলোক আহিছে, আমাৰ নদীৰ সিপাৰৰ বহুকেইখন স্কুলৰ পৰাও আহিছে। কিন্তু যদি বেছিকৈ হয়, এতিয়ালৈ মোটামুটি আমি অলপ অধিককৈ সোমাই দিলোঁ হলত, কিন্তু যদি আৰু বুকিং হৈ যায় তেনেহ'লে কাইলৈও বিনামূলীয়াই ৰাখিম। কিন্তু তেওঁৰ গোটেই প্ৰচেষ্টাখিনি পেয়েবল, আচলতে পে'মেণ্ট কৰিব লাগিব, আৰু এইখিনি তেওঁ পিছৰ পৰ্যায়তহে দিব। আজি এটা ডেমো দেখুৱাব কেৱল, কেনেকৈ ৰখা যায়। আৰু যিসকলে এইটোত মানে ইচ্ছা ব্যক্ত কৰে যে মোৰ সন্তানটোক লাগিছিল, বা যিসকলে নিজে ভাবে যে মোকো এইটো দৰকাৰ আছিল, তেওঁলোকে 9 দিনা এটা কোৰ্চ কৰিব লাগিব। তেওঁ 1-1.5 ঘণ্টাকৈ কোৰ্চ কৰিব 9 দিনাত, আৰু 10ম দিনা তেওঁলোকে নিজে নিজে ক'ব যে আমি পাৰিছোঁ ছাৰ, আৰু আমাক মানে অসুবিধা নাপাওঁ। ইমান শক্তি তেওঁ থাকে বুলি কৈছে, আৰু এইখিনি আজি সাফল্যমণ্ডিত হ'লে আমি ভাল পাম। আৰু মূল কথাটো হৈছে ছাত্ৰ ছাত্ৰীখিনিৰ যাতে উপকাৰত আহে, এইটো প্ৰথম কিন্তু চিন্তাটো।